এইটো চাওক, এইটো হ'ল G+3 বিল্ডিঙৰ কাৰণে ফাউণ্ডেশ্যন বনোৱা হৈছে। এইটো আইচোলেটেড ফুটিং, ইয়াতে কম্বাইণ্ড ফুটিং আছে। ইয়াত 4 ইঞ্চিকৈ PCC দিয়া হৈছে। ইয়াতে কিছুমান মিস্ত্ৰীয়ে আপোনালোকৰ দেখিব যে ইয়াতে ফুটিঙৰ তলত মেক্সিমাম মিস্ত্ৰীয়ে ইয়াতে ব্ৰিক চলিং দিয়ে, আৰু সেইটো একেবাৰে ভুল পদ্ধতি। ব্ৰিক চলিং কেতিয়াও দিব নালাগে, কিয়নো গোটেই বিল্ডিঙৰ লোডটো আহি আপোনালোকৰ ফুটিঙত পৰে। গতিকে ফুটিংটো যদি আপোনালোকে ব্ৰিকৰ কম্প্ৰেছিভ ষ্ট্ৰেন্থ বহুত কম, গতিকে আপোনালোকে কেতিয়াও চলিঙত, এইটো ফাউণ্ডেশ্যনৰ তলত চলিঙত কেতিয়াও ব্ৰিক ব্যৱহাৰ নকৰিব। এনেকৈ 4 ইঞ্চি বা 5 ইঞ্চি আপোনালোকে PCC দিব পাৰে। প্ৰপাৰ কিউৰিং হোৱাৰ পিছত তাৰপিছতে আপোনালোকে ফুটিংটো ঢালাই কৰিব। তাৰ আগত কেতিয়াও ফুটিং ঢালাই নকৰিব। আৰু ফুটিংটো দুৰ্বল হ'লে আপোনাৰ বিল্ডিংটো এনেও দুৰ্বল হৈ পৰিব। গতিকে আপোনালোকে ফুটিংটো কেতিয়াও দুৰ্বল নকৰিব।